Hello my dear photons, welcome back to pattern classes. ঠিক আছে তো আমি আজি ফিজিক্সৰ নতুন এটা ক্লাস লৈ আহিছো তোমালোকৰ নতুন কোৱেশ্চন আমি ডিসকাস কৰিম অলপ টাইমিংটো খেলিমেলি হল দেখা পাই আছে অলপ বেমাৰ হৈ আছে ঠাণ্ডা দিন যেহেতু সবৰে ঠাণ্ডা লাগিছে মোৰ অলপ ঠাণ্ডা লাগিছিলে মাতে ওলোৱা নাই দুদিন মান ধৰি হেকানে অলপ ক্লাসৰ টাইমিংবোৰ উল্টা পুল্টা হৈ যায় হলো আমি এতিয়া অলপ কথা পাতিব পৰা হৈছো সো হেকানে লৈ আহিছো আজি তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন হাই সেকেন্ডাৰী এক্সামৰ কাৰণে যেটো তোমালোকে বহুত ষ্টুডেন্টে কৈ আছিল তো আমি আজি কৰিম কি ৰামানুজন জুনিয়ৰ কলেজৰ যেটো প্ৰি ফাইনেলৰ এক্সাম আছে হৈছিল সেই এক্সামৰ আমি কোৱেশ্চন পেপাৰটো আজি ডিসকাস কৰিম এই কোৱেশ্চন পেপাৰটো তোমালোকৰ সবৰটাত পিডিএফ আছে বলে না দাখিলে আমাৰ যেটো ওয়েবসাইটত পাই যাবা এই কোৱেশ্চন পেপাৰটো সো কোৱেশ্চন পেপাৰটো চাবা আৰু কোৱেশ্চন খিনি মই ইয়াত দিছো সো যিমানখিনি আমি মানে কভাৰ কৰিব পাৰো গটেখিনি আমি ইয়াত ডিসকাস কৰিম ঠিক আছে মাতটো বহুত বেছি ওলোৱা নাই বেছি ওলালে তেতিয়া আকৌ বেমাৰটো বাঢ়ি যাব ঠিক আছে তো মই অলপ কম সাউন্ডতে কৈ আছো বাৰু তোমালোকে চাবা ওকে তো ইয়াত প্ৰথমতে 1 মাৰ্কছৰ যেকিটা কোৱেশ্চন আহিছিল তাৰে ফাৰ্স্ট কোৱেশ্চনটো এটো সোয়া ডি ব্ৰগলি in 1924 reasoned that nature was symmetrical and that the two basic physical entities dash and dash must have symmetrical nature ঠিক আছে মই গোটেই কোৱেশ্চনটো লিখা নাই বাৰু তোমালোকে পিছত কোৱেশ্চনটো আছে পিডিএফ তো পাই যাবা তো তাৰ পৰা লিখি লবা ওকে সিমেট্ৰিক্যাল ক্যাৰেক্টাৰ তো এই কোৱেশ্চনটো আমি যে 1 মাৰ্কছৰ কোৱেশ্চন যেকিটা পঢ়িছো বেছিভাগ 1 মাৰ্কছৰ প্ৰায়ভাগ কোৱেশ্চন আমি ডিসকাস কৰিছো আগতে সো এই কোৱেশ্চনটো আমি ডিসকাস কৰিছো আমাৰ 2 নম্বৰটো মেবি 2 নম্বৰ ভিডিওত মানে 1 2 3 যে তিনটা ভিডিও ওলাইছে তাৰ পৰা যে কোনো এটাত মই এই কোৱেশ্চনটো ডিসকাস কৰিছো সো তোমালোকৰ জনে জনে পঢ়িছা এটোৰ আনসাৰটো দিবা যে দুটা ফিল ইন দা ব্ল্যাঙ্কছত কি বহিব হৈ যায় তাৰ পিছৰ কোৱেশ্চনটো সোৱা accelerated electrons can show interference only diffraction only and both তো এটোৰ কোৱেশ্চন এটোৰ আনসাৰও আমি কৰিছো 2 নম্বৰটো এটো কোৱেশ্চন আমি কৰিছো যে accelerated electron টা কোন কিটা characteristics হ'ব interference diffraction আৰু both interference সমাৰোপণ অপবৰ্তন বা দুইটাই ঠিক আছে ওকে সি কোৱেশ্চনটো আমি কৰিছো কি লিখা আছে সোয়া name the equipment which can transmit optical signal through it and are used as light pipe ঠিক আছে তো এনেকুৱা এটা ডিভাইস ইনস্ট্ৰুমেন্টৰ নাম কব কৈছে ইকুইপমেন্টৰ নাম কব কৈছে যেটোৱে তাৰ মাজেৰে আলোকীয় সংকেতবোৰ প্ৰেৰিত কৰিব পাৰে যেটো আমি জানো নহয় এটো আমি কৰিছো কি হয় কোৱাচোন তোমালোকে কি হয় এটোৰ আনসাৰ অপটিক্যাল কিবা তেনেকুৱা আছিল নহয় আমি যেটো এতিয়া বহুত ইউজ কৰি আছো ফাইবাৰ অপটিক্যাল ফাইবাৰ নহয় আলোকীয় কৈ দিলো বাৰু মই আনসাৰটো ওকে তো প্ৰথম তিনটা কোৱেশ্চন আমি দেখা পাইছো আমি আগৰ ভিডিওত কৰিছো ওকে তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে সোৱা এই কোৱেশ্চনটো a plan electromagnetic wave is propagating in space along x axis if the magnetic field component is given by আৰু কিবা কিবি আসলে মই বহুত ডাঙৰকে লিখা না কোৱেশ্চনটো এই the magnetic field is given by b is equal to 2 into 10 to the power minus 7 sin kx minus omega t write the expression for its electric field তো ইলেক্ট্রোম্যাগনেটিক ওয়েভত আমি জানো বিদ্যুৎ চুম্বকীয় তৰংগত বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰ দুইটাই থাকে সো বিদ্যুৎ ক্ষেত্ৰৰ যেটো চুম্বক ক্ষেত্ৰৰ যেটো এক্সপ্ৰেশন ম্যাগনেটিক ফিল্ড তাৰ এক্সপ্ৰেশনটো আমাক দিয়া আছে বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে এক্সপ্ৰেশনটো আমি উলাব লাগে ঠিক আছে ওকে তো মই এই কোৱেশ্চনটো কৰিব যাওতে মই ওপৰৰ কোৱেশ্চন কিটা মুছি দিও সো তোমালোকে এটা নিজে ইয়াৰ পৰা লিখি লব পাৰা পিডিএফ আছে পিডিএফ পৰা তোমালোকে প্ৰিন্ট আউট কৰি উলাই লব পাৰা গতিকে মই এটো যেহেতু এটা নিউমেৰিকেল কোৱেশ্চন মোৰ অলপ জায়গা লাগিব মই ওপৰৰ কোৱেশ্চনখিনি মুছি দি আছো হৈ যায় ওকে সো ইয়াত সোৱা আমাক যেটো ইলেক্ট্ৰিক বা ম্যাগনেটিক ফিল্ডৰ যেটো এক্সপ্ৰেশন হয় ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ তেনেকুৱা থাকে ইকুৱেল টু e নট sin of kx minus omega t আৰু b ম্যাগনেটিক ফিল্ডৰ কাৰণে b equal to b not sin of kx minus omega t ঠিক আছে তো আমাক এক্সপ্ৰেশনটো দিয়া আছে এটো সে b equal to 2 into 10 to the power minus 7 sin of kx minus omega t তো ইয়াত আমি সিম্পল আচ্ছা ইয়াত আৰু এটা এক্সপ্ৰেশন দিয়া আছিল হা b
ম্যাগনেটিক ফিল্ড যেটো আছে না এটো y বুলি দিয়া আছে by এটো দিয়া আছে এটোৰ কাৰণ আছে কিয় দিয়া আছে যে আমি প্ৰথমতে ই আৰু বি নটৰ মাজত ই নট বি নটৰ মাজত এটা ৰিলেশ্যন আমি হেতু ই নট বি নটৰ মাজত যেটো ৰিলেশ্যন তাৰ এটা আমি 1 মাৰ্কছৰ যেটো কোৱেশ্চন তাত আমি কৰিছিলো যে আমাৰ ৰিলেশ্যনটো আছিল c = e নট বাই বি নট তো ইয়াৰ পৰা যদি মই ই নট ক্যালকুলেট কৰো তেতিয়া এটা এক্সপ্ৰেছন হ'ব c * বি নট যত c হৈছে স্পীড অফ লাইট তো আমি এই ম্যাগনেটিক ফিল্ডৰ যেটো এক্সপ্ৰেছন আৰু আমাৰ যেটো এক্সপ্ৰেছন দিয়া আছে দুটা যদি কম্পেয়াৰ কৰো তাৰ পৰা আমি লিখিব পাৰিম এটো কি হ'ব বি নট তাৰ মানে ইয়াত বি নটৰ ভ্যালু হ'ব 2 * 10⁻⁻7 গতিকে ই নটৰ ভ্যালু কিমান হ'ব ই নটৰ ভ্যালু হ'ব c * বি নট c মানে হ'ল 3 * 10⁻8 into 2 * 10⁻�7 ঠিক আছে গতিকে 3 * 2 হৈ যাব 6 10⁻8 10⁻�7 মিলি হৈ যাব 10⁻1 তাৰ মানে 10 গতিকে এটো এক্সপ্ৰেছন হ'ব 6 * 10 তাৰ মানে 60 ই নটৰ ভ্যালু কিমান হ'ব 60 এই ই নটৰ জায়গাত কিমান বহিব 60 বহিব ঠিক আছে ওকে তাৰ পিছত এই ই নটৰ জায়গাত মই কিমান বহাই দিব পাৰিম ইয়াত 60 পিছত কথাটো হল ইলেক্ট্ৰোম্যাগনেটিক ওয়েভত ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড দুইটা সেম ফেজত থাকে আমি জানো গতিকে দুইটাৰ কাৰণে এংগল কি হ'ব সেম হ'ব তাৰ মানে ইলেক্ট্ৰিক ফিল্ডত এই সাইনৰ লগত জি এংগল আছে ম্যাগনেটিক ফিল্ডতো এংগল হেতুৱে থাকিব ম্যাগনেটিক ফিল্ডত এংগল যিমান ইলেক্ট্ৰিক ফিল্ডতো এংগল সেম থাকিব কাৰণ ইলেক্ট্ৰিক এণ্ড ম্যাগনেটিক ফিল্ড in an electromagnetic wave the electric and the magnetic field are oscillates in the same phase ঠিক আছে সো দুইটা সেম ফেজত অসিলেট কৰি থাকে গতিকে দুইটাতে এংগল সেম হ'ব ডিফারেন্স তো অকল ই নট আৰু বি নটত আহি গল ঠিক আছে আৰু এটা ডিফারেন্স কোড হ'ব ডাইৰেকশন অফ ভাইব্ৰেশন বা অসিলেশন এতিয়া সোয়া তিনটা ডাইৰেকশন থাকে এজা মই এখিনি তোমালোকে লিখিছা ধুনিয়াকে তো মই ইয়াত এটা আচ্ছা এটা বস্তু ইয়াতে দেখো যে ইয়াত যদি আমি তিনটা ডাইৰেকশন লও যে এটো x এটো y আৰু এটো z তো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভত কি থাকে এটা হল ডাইৰেকশন অফ প্ৰপাগেশন যেটো ডাইৰেকশন ওয়েভ টু বা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ টু মুভ কৰি আছে ঠিক আছে গতি কৰি আছে কোনফালে গৈ আছে আৰু এটা হল ডাইৰেকশন অফ অসিলেশন অফ ইলেক্ট্ৰিক ফিল্ড এটা ডাইৰেকশন অফ অসিলেশন অফ ম্যাগনেটিক ফিল্ড যে চুম্বক ক্ষেত্ৰ এটা দিশত চুম্বক ক্ষেত্ৰৰ কি হৈছে অসিলেশন হৈছে এটা ডাইৰেকশনত ম্যাগনেটিক বিদ্যুৎ ক্ষেত্ৰৰ অসিলেশন হৈছে আৰু এটা দিশত কি হৈছে প্ৰপাগেট হৈছে তিনটা কি হয় মিউচুয়ালি পারপেন্ডিকুলার ডাইরেকশন অফ অসিলেশন অফ ম্যাগনেটিক ফিল্ড ডাইরেকশন অফ অসিলেশন অফ ইলেক্ট্রিক ফিল্ড এন্ড ডাইরেকশন অফ প্রপাগেশন আর মিউচুয়ালি পারপেন্ডিকুলার যেহেতু ইয়াত কোশ্চেনটো চোৱা ম্যাগনেটিক ফিল্ডটো কোন ফালে আছে y এক্সিসত আছে y এক্সিসত কি আছে by লিখিছে ন তাৰ মানে ম্যাগনেটিক ফিল্ডটো কোন ফালে আছে y অক্ষৰ দিশত সো আৰু এংগলত যি আছে এটো kx যেটো আছে এটো k টো হল প্ৰপাগেশন কনস্ট্যান্ট গতিকে ইয়াৰ লগত যেটো আছে এটো কি হৈছে ডাইৰেকশন অফ প্ৰপাগেশন x অক্ষৰ দিশত ইলেক্ট্ৰনটো মানে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভটো প্ৰপাগেট হৈ আছে গতি কৰি আছে গতিকে ইলেক্ট্ৰিক ফিল্ডটো দুইটাৰে পারপেন্ডিকুলার তো কোন ফালে হ'ব ইলেক্ট্ৰিক ফিল্ডটো z এক্সিসত হ'ব এটো x আছে ম্যাগনেটিক ফিল্ড y আছে গতিকে তাৰ পারপেন্ডিকুলার কি z গতিকে ইয়াত ইলেক্ট্ৰিক ফিল্ডত কি লিখিব লাগিব মই Ez লিখিব লাগিব Ez টো নিলিখিলে ভুল হ'ব গতিকে Ez = 60 sin kx - ωt হৈছে ওকে হৈ গল এতিয়া তাৰ পিছৰ কোশ্চেনটো চোৱা How ED current can be minimized in transformer? এতিয়া মোক বহুতে কৈছিলা ED current তো স্যার এবাৰ আমাৰ নাই গতিকে ED current তো পঢ়িব নালাগে ঠিক আছে কিন্তু ট্ৰান্সফৰ্মাৰ তোমালোকৰ সিলেবাসত আছে ঠিক আছে ট্ৰান্সফৰ্মাৰ যেহেতু সিলেবাসত আছে গতিকে তোমাক ED কারেন্টৰ কোশ্চনে লাষ্টত ইয়াত কি লগাই দিছে ট্ৰান্সফৰ্মাৰ কাৰণ ট্ৰান্সফৰ্মাৰত আমাৰ এটা টপিক আছে এনাৰ্জি লস ইন ট্ৰান্সফৰ্মাৰত আমাৰ কি ধৰণে শক্তিৰ ক্ষয় হ'ব পাৰে তাৰ এটা ৰিজন আছিল ED কারেন্ট লস হৈছে গতিকে তোমালোকৰ ED কারেন্ট নাই কিন্তু এনার্জি লস ইন ট্রান্সফর্মার আছে গতিকে এনার্জি লসৰ পৰা যদি তোমালোকক ED কারেন্টৰ কথা খুদি দিয়ে তেতিয়া তোমালোকে ক'ব নোৱাৰা যে এটো আউট অফ সিলেবাস বুলি গতিকে কেতিয়াবা কিছুমান কোশ্চেন এনেও পঢ়ি থলে একো অসুবিধা নহয় সেই কাৰণে পঢ়িব লাগে সো ট্রান্সফর্মাৰত ED কারেন্ট লস কেনেকে হয় অসমীয়াত যেটো মানে সৰি দে কাহটো অলপ বাঢ়ি গৈছে তো ED কারেন্ট লস ইন ট্রান্সফর্মাৰত দুই তিন ধৰণৰ লস আছিল
তোমালোকে পঢ়িছা যদি গম পাবা 3-4টা মান 4টা লিখা আছে তো তাৰে ভিতৰত যে এটা আছিল ইডি কারেন্ট লস এই ইডি কারেন্ট লসৰ কাৰণে ট্ৰান্সফৰ্মাৰত আমি কি কৰো যিবোৰ ফেৰোমেগনেটিক সাবস্টেন্স ইউজ কৰা হয় ন যেটো ট্ৰান্সফৰ্মাৰটো এনেকে পকুৱাই থোৱা হয় কয়েলটো তো এটো সলিড সাবস্টেন্স ইউজ নকৰি আমি কি কৰো কিছুমান লেমিনেটেড আইৰন কোৰ ইউজ কৰো সলিড আইৰন কোৰৰ জায়গাত আমি লেমিনেটেড আইৰন কোৰ ইউজ কৰি ইডি কারেন্টৰ ভ্যালুটো আমি কমাব পাৰো সো হেতু হৈ গল ইয়াৰ আনসার অসমীয়াত সেই লেমিনেটেড আইৰন কোৰৰ যেটো এক্সাক্ট ওয়ার্ডটো মোৰ মনত নাই তোমালোকে ট্ৰান্সফৰ্মাৰ যেটো কিতাপ মানে কিতাপত যেটো ট্ৰান্সফৰ্মাৰ টপিক আছে তাতে শক্তিৰ ক্ষয় ট্ৰান্সফৰ্মাৰত শক্তিৰ ক্ষয় যেটো আছে এনাৰ্জি লস ইন ট্ৰান্সফৰ্মাৰ সেইটো টপিকত তোমালোকে 3 নম্বৰ বা 4 নম্বৰ ইয়াৰ আনসাৰটো পাই যাবা ঠিক আছে গতিকে আসামিজ মিডিয়ামৰ যি কিতাপ আছে এনসিআরটি টেক্সট বুকতো পাই যাবা বা বেলেগ কিবা যদি কিতাপ আছে তাতো পাই যাবা ঠিক আছে গতিকে তোমালোকে এটো হেতাৰ পৰা লিখি লবা ঠিক আছে তো এটো কোশ্চেন হল তাৰ পিছত আৰু কেটামান কোশ্চেন আছে যি কেটা কোশ্চেন মই ইয়াত ডাইৰেক্ট বোৰ্ডত লিখি নাথাকো কাৰণ একেটা আমাৰ আগতে কৰি আহা কোশ্চেনে হয় ঠিক আছে 1 মার্কসৰ কোশ্চেন যেহেতু তোমালোকে কোশ্চেনৰ পিডিএফ টো লগত পাই যাবা সো কোশ্চেনটো তোমালোকে চাই লবা ঠিক আছে তো ইয়াত এটা নেক্সট কোশ্চেন আছে হোৱাট ইজ দা ফেজ ডিফারেন্স বিটুইন ভোল্টেজ এন্ড কারেন্ট ইন এলসিআর সার্কিট এট রেজোনেন্স ঠিক আছে তাৰ মানে এটা এলসিআর সার্কিট যদি রেজোনেন্সত আছে রেজোনেন্স বা স্পন্দন থাকিম ঠিক আছে তো রেজোনেন্সত যদি আছে রেজোনেন্সত থকা অৱস্থাত এলসিআর সার্কিটত ভোল্টেজ আৰু কারেন্টৰ মাজৰ ফেজ ডিফারেন্স কিমান হয় দহা পাৰ্থক্য কিমান হয় ঠিক আছে সো এলসিআর সার্কিটৰ রেজোনেন্স যদি তোমালোকে পঢ়িছা এটো আনসার ধুনিয়াকে দিব পাৰিবা এলসিআর রেজোনেন্স ঠিক আছে তো এলসিআর or resonance at the resonance the current and the EMF in a series LCR circuit remains in the same phase ঠিক আছে in a resonance LCR circuit the current and the EMF lies in the same phase so the phase difference is 0 তো আনসারটো হ'ব ফেজ ডিফারেন্স 0 যে শ্রেণীবদ্ধ এলসিআর বৰ্তনী রেজোনেন্স এলসিআর শ্রেণীবদ্ধ এলসিআর বৰ্তনীত প্রবাহ আৰু বিভব দুইটা একে দশাত থাকে গতিকে হিহতৰ মাজৰ দশা পাৰ্থক্য কিমান হ'ব শূন্য হ'ব তাৰ পিছত আমাক এটা কোশ্চেন হদিছে ইফ R and L represent resistance and inductance দুটা বস্তু দিছে R আৰু L এটাই বুজাইছে রেজিস্ট্যান্স এটাই বুজাইছে ইন্ডাক্টেন্স দেন হোয়াট ইজ দা ডাইমেনশন অফ L by R তো এটো কোশ্চেন মই কৰাইছো L by R ৰ ডাইমেনশন কি হ'ব এটো কোশ্চেন আগৰ লাস্ট ভিডিওত মই এটো কোশ্চেন কৰাইছো গতিকে তোমালোকে লাস্ট ভিডিওত চাই লবা আৰু কিছুমানে জানাই চাগে জুনে ভালকে চাইছা তোমালোকে জানা ওকে তাৰ পিছত আমাক নেক্সট কোশ্চেনটো কি দিছে নেক্সট কোশ্চেনটো মই লিখি দিও তোমালোকে আৰু এটা কোশ্চেন হা যেটো আমি লাস্ট ভিডিওত কৰিছো হেতু মই একেবাৰে ইয়াত কৈ দিও মই লাস্ট ভিডিওত কৰা ভিডিও যিকিটা কোশ্চেন আছে ইয়াত আহিছে মই হেখিনি কৈ দিও হা সো show that এটা কোশ্চেন আহিছে যেটো আমাৰ J নম্বৰ কোশ্চেনটো show that waver equal to volt into second তো এটো দেখাব লাগে যেটো আমি লাস্ট কোশ্চেনত ডিসকাস কৰিছো ঠিক আছে ওকে তো তাৰ পিছত বাকি আৰু যি দুটা কোশ্চেন আছে এটা আমি ডিসকাস কৰো ঠিক আছে তো তাৰ পিছত সোৱা 1 মার্কসৰ যি দুটা কোশ্চেন আছিল তো তাৰে এটা কোশ্চেনত ইয়াত আমাক কি কৈছে যে of two metals A and B if we found that XA is greater than XA is very greater than 1 and XB is greater than equal to -1 and less than 0 name the type of material to which the metals A and B belong তো এটো তোমালোকৰ কোনটো চ্যাপ্টাৰৰ কোশ্চেন জানা না এটো হল আমাৰ ম্যাগনেটিজম ইন মেটাৰ যত আছে না এটা টপিক আছিল সাসেপ্টিবিলিটি X তো X টো হে সাসেপ্টিবিলিটিৰ কথা ইয়াত বুজাইছে ঠিক আছে এটাৰ কাৰণে যেটো X ৰ ভ্যালু হেতু মানে সাসেপ্টিবিলিটিৰ ভ্যালু 1 তকৈ বহুত ডাঙৰ আৰু এটা সাবস্টেন্সৰ কাৰণে সাসেপ্টিবিলিটি 0 পৰা তলত 0 তকৈ কম আৰু নেগেটিভত তো এই দুটা মেটেৰিয়েল কেনেকুৱা হ'ব ডাইমেগনেটিক আমাৰ তিনটা টাইপৰ আছিল ডাইমেগনেটিক ফেৰোমেগনেটিক এণ্ড প্যাৰামেগনেটিক তো এটো কাৰ হয় আমাক হেতু জানিব লাগে ঠিক আছে ডাইমেগনেটিক ফেৰোমেগনেটিক এণ্ড আমাৰ প্যাৰামেগনেটিক তো ইয়াৰ কোনটো হয়
ঠিক আছে তো ইয়াত চোৱা এটো যাৰ সবতকে কম হয় এটো তোমালোকে একেটা ভ্যালু চাবা ডাইমেগনেটিক মানে সাসেপ্টিবিলিটি আৰু ৰিলেটিভ permittivity relative permeability of diamagnetic ferromagnetic and diamagnetic paramagnetic and ferromagnetic substance eta table amak dia ase tomaloke jodi swa ebar mane chapter to eta table dia ase to yar sobotke kom jar hoy jetu 0 aru 0 tke tolot aru 0 tke kom aru negative thake hetu kar hoy amar diamagnetic substance or ঠিক আছে প্যারাম্যাগনেট আৰু এজ একতকে বহুত বেছি ভেরি গ্রেটার দেন 1 হেটো কার হয় ফেরোম্যাগনেটিক সাবস্টেন্সৰ ঠিক আছে বাকি প্যারাম্যাগনেটিক সাবস্টেন্স যেটো আছে তাৰ ভ্যালুটো ইহতৰ মাজত থাকে ঠিক আছে তো আমাৰ এইটো কোশ্চেনটো হল প্যারাম্যাগনেটিক সাবস্টেন্সৰ ভ্যালুটো আমাৰ পজিটিভত থাকে ওকে তাৰ পিছত 0 তকে বেছি থাকে পজিটিভত থাকে নেগেটিভত না থাকে what determines the intensity of light in photon picture of light so photon picture of light যেটো আমাক photon picture of light বলি আমাৰ এটা টপিক আছে NCERT তাৰে কিছুমান পয়েন্ট আছে সেই পয়েন্ট পৰৰ ভিতৰত এটা পয়েন্ট এটো দিয়া আছে এটো ইন্টেন্সিটিৰ ওপৰত আছে what determines the intensity of light in photon picture of light তো তোমালোকে সেই পয়েন্ট কিটা যদি মন ৰাখিছা গম পাবা তো ইন্টেন্সিটি বা পোহৰৰ প্ৰাবল্য ফোটন পিকচাৰৰ যেটো পোহৰৰ প্ৰাবল্য হেতু ধাৰণ পোহৰৰ প্ৰাবল্যটো কাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে so the intensity of light will be determined by the number of photon particles incident per unit time বা incident per second in a particular area ঠিক আছে number of photons incident per second in a particular area surface ঠিক আছে যে কোনো এক পৃষ্ঠৰ ওপৰত 1 সেকেন্ডত আপতিত হোৱা মুঠ ফোটনৰ সংখ্যাই সেই পোহৰৰ বা সেই জায়গাখিনিত পোহৰৰ প্ৰাবল্যৰ মান নিৰ্ধাৰিত কৰে ঠিক আছে 1 সেকেন্ডত আপতিত হোৱা ফোটনৰ সংখ্যা তো আমাৰ ইয়াৰ আনসাৰটো হ'ব হেতু ঠিক আছে তো 1 মার্কসৰ কোশ্চেন কেটা কৰিলো আমি বহুত বেছি টান নাছিলে অলপ কনসেপচুয়াল আছিল সো তোমালোকে যদি অলপ ভালকে পঢ়িছা ধুনিয়াকে পাৰিবা কোশ্চেন কেটা ওকে তো আমি এতিয়া নেক্সট 2 মার্কসৰ কোশ্চেন খিনিলৈ আগবাঢ়ো ঠিক আছে ওকে তো তাৰ পাছত সোৱা 2 মার্কসৰ যি কিটা কোশ্চেন আছে তাৰে ফাৰ্স্ট কোশ্চেনটো ইয়াত কি দিছে আমাক if the electric field equal to 0 in a region do you think the potential at that region should also be 0 তাৰ মানে কোনো এক অঞ্চলত যদি বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য হয় তেনে হলে সেই অঞ্চলত বৈদ্যুতিক বিভৱ বৰ মান শূন্য হ'ব নেকি আমাক হেতু খুদিছে ঠিক আছে সো এটো আমি কেনেকৈ কম ইয়াত আমাৰ এটা ৰিলেশন আছিল ডিফাৰেন্সিয়েল ৰিলেশন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড potential the বৈদ্যুতিক বিভৱ আৰু বিদ্যুৎ ক্ষেত্ৰৰ মাজত এটা বৈদ্যুতিক বিভৱ ভেদ আৰু বিদ্যুৎ ক্ষেত্ৰৰ মাজত এটা সম্পৰ্ক আছিল যেটো হল E - dV by dr so dV এ বুজাইছে potential difference বিভৱ ভেদ dr এ বুজাইছে যে স্মল ডিসটেন্স এটা যেটো পয়েন্টৰ পৰা এটো পয়েন্টলৈ যদি মই মুভ কৰিছো dr ডিসটেন্স অৰ্থাৎ পটেনশিয়াল এটো পয়েন্টৰ মাজত পটেনশিয়ালৰ ডিফাৰেন্স dV ইয়াত যদি v এটো পয়েন্টত v + dV হেতু ঠিক আছে সো দুটা ডিফারেন্স টু হল dv আৰু ডিসটেন্স টু হল dr তো এতিয়া আমি ইয়াৰ পৰা যদি আমি ৰিলেশনস অফ dv - e into dr এতিয়া যদি মোক v লাগে মই কৰিম কি এক ইন্টিগ্ৰেশন কৰিম ইন্টিগ্ৰেশন dv ইন্টিগ্ৰেশন - e dr ঠিক আছে এই ইলেক্ট্ৰিক ফিল্ড যদি 0 হয় তো সেটা গোটেইটো 0 হৈ যাব তাৰ মানে সোৱা ইন্টিগ্ৰেশন dv ৰ ইন্টিগ্ৰেশন কৰিলে মই পাম কি v আৰু ইফালে ইন্টিগ্ৰেশন 0 আৰু 0 ৰ ইন্টিগ্ৰেশন কি হয় কনস্ট্যান্ট হয় আমি জানো গতিকে যদি কোনো এটা অঞ্চলত কোনো এটা ৰিজিয়নত ইলেক্ট্ৰিক ফিল্ড 0 দ্যাট মিন্স সেই ৰিজিয়নত ইলেক্ট্ৰিক পটেনশিয়াল কি হ'ব কনস্ট্যান্ট হ'ব তো আমাৰ আনসাৰটো হ'ব এটো যে if the electric field in a region is 0 then the electric potential at that region is constant ঠিক আছে তো আমাৰ আনসাৰটো এটো আহি গ'ল তাৰ পাছৰ কোৱেশ্চনটো মই ইয়াত নিলিখো মই তোমালোকৰ তাত PDF টো আছে যিহেতু কিন্তু কোৱেশ্চনটো অলপ ডাঙৰ ঠিক আছে অলপ টাইম কনজিউমিং হ'ব গতিকে মই ডাইৰেক্ট আনসাৰটোৱে কৰি দিম ইয়াত কি কৈছে চোৱা কোৱেশ্চনটো তোমালোকে যদি চোৱা আছে যদি চাই লোৱা
2b number question. So the uniform magnetic field of 2 Tesla, a uniform magnetic field of 2 Tesla is produced in a cylindrical region of free space having radius 5 cm. তার মানে এটা এনেকুৱা cylindrical region আছে, সুঙাকৃতি অঞ্চল এটা আছে। সেই সুঙাকৃতি অঞ্চলটোৰ যেটো ব্যাসাৰ্ধ আমাক দিছে 5 cm। ঠিক আছে, আৰু তাত যেটো ম্যাগনেটিক ফিল্ড আছে, ম্যাগনেটিক ফিল্ডৰ ভ্যালু ইয়াৰ ভিতৰত এই জায়গাখিনিত এটা ম্যাগনেটিক ফিল্ড আছে, ম্যাগনেটিক ফিল্ড 2 টেসলা। A conductor carrying a current of 500 milliampere, এটা পৰিবাহীৰ মাজেৰে 500 milliampere প্ৰবাহ চালিত হৈ আছে, passes through the region, এই ৰিজনটোৰ মাজেদি পাৰ হৈ গৈছে সেই কণ্ডাক্টৰটো, সেই পৰিবাহীটো। Intersecting the axis normally, তো এই সিলিন্ডাৰৰ যেটো এক্সিস থাকিব অক্ষটো এটো, তো অক্ষৰ নৰ্মেলি এনেকুৱাকে এটা ওয়ায়াৰ পাস হৈ গৈছে। সাপোজ ধৰিলো এ বি, যাৰ মাজেৰে কিমান কারেন্ট ফ্লো হৈছে 300 মিলি এম্পিয়াৰ, সৰি 500 মিলি এম্পিয়াৰ হৈছে। ওকে, through the region axis intersecting the axis normally. What is the magnitude of the force acting on the conductor? আৰু ইয়াত যেটো ম্যাগনেটিক ফিল্ড তো এনেকুৱাকে, ম্যাগনেটিক ফিল্ড তো মাক ম্যাগনেটিক ফিল্ড কি দিমান দি আছে 2 টেসলা। ম্যাগনেটিক ফিল্ড এক্সিসৰ ডাইৰেকশনত আছে, ঠিক আছে, এনেকুৱাকে ম্যাগনেটিক ফিল্ড আছে। What is the magnitude of the force acting on the conductor? এই যেটো কণ্ডাক্টৰ এ বি, সেই কণ্ডাক্টৰৰ ওপৰত কিমানখিনি ফোর্স এপ্লাই হৈ আছে। এটা ফোর্স অন এ কারেন্ট ক্যারিং কণ্ডাক্টৰ ইন এ ম্যাগনেটিক ফিল্ড, আমাৰ এটা টপিক আছিল যে চুম্বক ক্ষেত্ৰত স্থাপিত প্ৰবাহ চালিত পৰিবাহী এটাৰ ওপৰত ক্ৰিয়া কৰা বল, চুম্বকীয় বল। তো তাৰ ফৰ্মুলাটো আছিল F = ILB sin θ। ঠিক আছে, আমাক আই দিয়া আছে, বি দিয়া আছে, sin θৰ ভ্যালু ইয়াত 90 হ'ব। and magnetic field এনেকুৱাকে এক্সিস থাকিব আৰু এক্সিসৰ নরমালি পাস হৈ যোৱা বুলি কৈছে আমাৰ কণ্ডাক্টৰটো। ম্যাগনেটিক ফিল্ডৰ আৰু কণ্ডাক্টৰটোৰ মাজৰ এংগল 90 ডিগ্ৰী, গতিকে sin 90 হৈ যাব। বাকি থাকিল এলৰ কথা, এতিয়া এল কিমান হ'ব, ঠিক আছে। এল চোৱা, এই কণ্ডাক্টৰটো যেতিয়া ইয়াৰ মাজেৰে পাস হৈ গৈছে, কণ্ডাক্টৰ ইয়াৰ পৰা স্টাৰ্ট কৰি এইখিনি লৈকেহে চুম্বক ক্ষেত্ৰৰ ভিতৰত আছে, বাকি এই ৰিজনটো চুম্বক ক্ষেত্ৰৰ বাহিৰত আছে। তো আমাক লাগিব দা পোর্শন অফ দা কণ্ডাক্টৰ হুইচ ইজ ইনসাইড দা ম্যাগনেটিক ফিল্ড। তো এটো লেন্থ কিমান হ'ব, তো সিলিন্ডাৰটো ৰেডিয়াস দিয়া আছে 5 সেন্টিমিটাৰ, তো এই গোটেইটো ডিসটেন্স কিমান হ'ব 10 সেন্টিমিটাৰ। তাৰ মানে এই কণ্ডাক্টৰটোৰ 10 সেন্টিমিটাৰ লেন্থ কি থাকিব ম্যাগনেটিক ফিল্ডৰ ভিতৰত থাকিব। তো ইয়াত এলৰ ভ্যালু কিমান হ'ব, আই আমাক দিয়া আছে, ইয়াত এলৰ ভ্যালু হ'ব L = হ'ব 2 × 5 সেন্টিমিটাৰ, তাৰ মানে হ'ব 10 সেন্টিমিটাৰ। আৰু এটা যদি মিটাৰত লিখো তেতিয়া কিমান হ'ব 0.1 মিটাৰ। তো আই হল আমার 500 মিলি এম্পিয়ার। তো 500 মিলি এম্পিয়ারক যদি মই এম্পিয়ারত লিখো কিমান হ'ব 500 মিলি এম্পিয়ার। তো মিলি এম্পিয়াৰৰ পৰা এম্পিয়ারত নিলে ইনটু 10 টু দি পাৱাৰ -3। তো -3 মানে তিনটা ঘৰ আগত আহিলে কিমান হ'ব 0.5 এম্পিয়ার। তো কারেন্টৰ ভ্যালু হ'ব 0.5, ম্যাগনেটিক লেন্থৰ ভ্যালু হল 0.1, ইয়াৰ ভ্যালু হল 2 টেসলা, sin 90 ৰ ভ্যালুটো 1 হৈ যাব। গতিকে 1 × 5 হ'ব, আৰু দুটাত যেহেতু ডেসিমেল 0.5 আৰু 0.1 মিলি 0.05 × 2 × 1, গতিকে 2 দি টু কৰিলে 0.1 নিউটন। গতিকে ফোর্সৰ ভ্যালু ইয়াত হৈ যাব 0.1 নিউটন, ঠিক আছে। ওকে, তো আমাৰ এইটো কোৱেশ্চনটো হ'ল, ঠিক আছে। তো তাৰপিছত আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ। ওকে, তো তাৰপিছৰ কোৱেশ্চনটো চোৱা কি কৈছে। What write the use of each of the following: microwave and UV rays. তো মাইক্রোওয়েভ আৰু UV ৰেজৰ ইউজ লিখিব কৈছে। এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে। আমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভ স্পেক্ট্ৰাম যেটো আছে, স্পেক্ট্ৰামত আমাৰ যিবোৰ থাকে ৰেডিঅ' ৱেভ, মাইক্ৰ'ৱেভ, ভিজিবল ৰেডিঅ' ৱেভ, মাইক্ৰ'ৱেভ, ইনফ্ৰাৰেড, ভিজিবল, এক্স-ৰে, আল্ট্ৰাভায়োলেট ৰে, এক্স-ৰে, গামা ৰে। তো এই গোটেই বস্তুবোৰ ইউজবোৰ আমি মনত ৰাখিব লাগে, কাৰণ সেইবোৰৰ কোৱেশ্চন সোধে। সো রাইট দ্য ইউজ অফ ইচ অফ দ্য ফলোইং। মাইক্রোওয়েভ ক'ত ইউজ হয়? দ্য মাইক্রোওয়েভৰ এটা ইম্পৰ্টেণ্ট ইউজ আছে, যেটো ক'ত হয় ৰাডাৰ ছিষ্টেমত। আমি যে ৰাডাৰ কমিউনিকেশ্যন চাওঁ নহয়, এই যে ইণ্টাৰচেপ্ট এৰোপ্লেন বা কিবা হেৰিবোৰ ইণ্টাৰচেপ্ট কৰিবলৈ ইউজ কৰা হয়, সেই ৰাডাৰ ছিষ্টেমত আমাৰ ইউজ হয় মাইক্রোওয়েভ, ঠিক আছে। তাৰপিছত মাইক্ৰ' অ'ভেন যেটো আমি ইউজ কৰোঁ ঘৰত, মাইক্ৰ' অ'ভেনত মাইক্ৰ'ৱেভ ইউজ হয়। তাৰপিছত আৰু এটা আমাৰ আছে হেৰি
আল্ট্ৰাভায়োলেট ইউজ এতিয়া আল্ট্ৰাভায়োলেট ৰেজ ইউজকো হে আমি এই যে কিছুমান হেৰিবোৰ আমি এডবোৰ দেখা পাই ন ইউভি প্ৰটেক্টেড ফিল্টাৰ মানে আমাৰ যেটো ওয়াটাৰ পিউৰিফায়াৰবোৰ থাকে সেই ওয়াটাৰ পিউৰিফায়াৰত আল্ট্ৰাভায়োলেট ৰে ইউজ কৰা হয় জাৰ্মছবোৰ মাৰিবলৈ ঠিক আছে তাৰ পিছত তেনেকুৱাকে আল্ট্ৰাভায়োলেট ৰেজৰ আৰু এটা ইউজ হল কিছুমান আই সাৰ্জাৰী আমি চকু যেটো সাৰ্জাৰী কৰে ন তো আই সাৰ্জাৰীত ইউজ কৰা হয় আল্ট্ৰাভায়োলেট ৰে দুটা ইউজ তো তেনেকুৱাকে দুটা ইউজ সবৰ মনত ৰাখিলে মই ভাবো তোমালোকৰ হৈ যাব ঠিক আছে আচ্ছা তাৰ পিছৰ কোৱেশ্চনটো অলপ কনসেপচুৱেল কোৱেশ্চন যেটো এনসিআৰটিত আছে ইয়াত কি কৈছে এ ভাৰ্চুৱেল ইমেজ উই অলৱেজ সে ক্যান নট বি কট অন দা স্ক্ৰিন মানে আমাৰ যেটো ভাৰ্চুৱেল ইমেজ যেটো আমি অসৎ প্ৰতিবিম্ব বুলি কওঁ অসৎ প্ৰতিবিম্ব আমি পৰ্দাত ধৰা পেলাব নোৱাৰো Yet when we see a virtual image we are obviously bringing it on the screen of our eye মানে আমি যদি एग्जांपल হিচাপে আমি দাপন মিৰৰ এটা যদি ল মিৰৰৰ বেক সাইডে যেটো ইমেজ ফৰ্ম হয় তো এটা ভাৰ্চুৱেল ইমেজ কিন্তু সেই ইমেজটো আমি চকুৰে দেখা পাই আছো কেনেকুৱাকে ঠিক আছে সো ইজ देयर এনি কন্ট্ৰাডিকশন তো এতে কোনো কন্ট্ৰাডিকশন মানে মানি চলা নাই নেকি আমাৰ পোহৰৰ প্ৰতিফলন বা প্ৰতিহৰণৰ নিয়মবোৰ ঠিক আছে তো তাৰ কাৰণে আমি এটা ৰে ডায়াগ্ৰাম চাও হা সো সাপোজ এটো এটা প্লেন মিৰৰ আমি লৈছো যে সমতল দাপন এটা লৈছো ইয়াত এটা অবজেক্ট আছে হয় যে তো অবজেক্টৰ পৰা দুটা লাইন এনেকে ডাইভাৰ্জিং লাইন দুটা আছে এটো হয় যে এই লাইন দুটা এনেকে গৈছে দুটা পোহৰ প্ৰতিফলিত হৈ এনেকে গৈছে ইয়াত আমাৰ হিউম্যান আইটো আছে তো আমাৰ চকুত আহি পৰিছে লাইট দুটা কিন্তু ইয়াৰ ইমেজ যেটো ভাৰ্চুৱেল ইমেজ বা অসৎ প্ৰতিবিম্বটো এই দুটা যদি আমি চাও তো একচুয়ালি আৰু অলপ এফালে হ'ব লাগিছিল এনেকুৱা হ'ব লাগিছিল হা এই দুটা লাইট যেনেকে আহিছে ডায়াগ্ৰামটো অলপ তোমালোকে চাবা ভালকে ইয়াত ও ড্যাশ ইয়াত ইমেজটো ফৰ্ম হ'ব গতিকে ৰিফ্লেক্টেড লাইটবোৰ এটা এটো হ'ব আৰু এটা এটো হ'ব এনেকুৱাকে লাইটবোৰ ৰিফ্লেক্ট হৈছে প্লেন মিৰৰত ঠিক আছে এদে ইয়াত এটো এটা অবজেক্টৰ এটো হল ভাৰ্চুৱেল ইমেজ অসৎ প্ৰতিবিম্ব সেই প্ৰতিবিম্বটো আমি চকুত কেনেকে দেখা পাইছো এদে ইয়াত যদি আমাৰ হিউম্যান আই থাকে ঠিক আছে তো হিউম্যান আই যেটো আছে হেতু হল এটা কনভেক্স লেন্স আমি জানো তো এই যে লাইটবোৰ ৰিফ্লেক্ট হৈ আহি আছে ৰিফ্লেক্ট হৈ আহা এই লাইটবোৰ কি ডাইভাৰ্জিং হৈ আছে সেই ডাইভাৰ্জিং লাইটবোৰ আমাৰ চকুৰ লেন্সত পৰাৰ লগে লগে চকুৱে কি কৰে ইয়াৰ ফোকাসত সেই লেন্সবোৰক কনভাৰ্জ কৰি দিয়ে ইয়াৰ চকুৰ ৰেটিনাত ঠিক আছে তো কনভাৰ্জ কৰি দিয়াৰ লগে লগে ইয়াৰ এই বস্তুটোক আমি ইয়াত দেখা পাওঁ ঠিক আছে সো এটো অবজেক্ট এটো হল ইয়াৰ এটা ভাৰ্চুৱেল ইমেজ সো ও হল এটা অৰিজিনাল অবজেক্টৰ এটো কি হৈ গল ভাৰ্চুৱেল ইমেজ এতে এই ভাৰ্চুৱেল ইমেজটোৱে আমাৰ চকুৰ কাৰণে কি হিচাপে কাম কৰিব অবজেক্ট হিচাপে কাম কৰিব সো এটোক আমি আমাৰ যদি হিউম্যান আই কাৰণে চাও হিউম্যান আই কাৰণে এটো এটা অবজেক্ট হিচাপে বিহেভ কৰিব সো ইট ইজ এন ভাৰ্চুৱেল অবজেক্ট আৰু অবজেক্টৰ পৰা যিকিটা লাইট আহিছে আমাৰ চকুত পৰা লগে লগে চকুৰ লেন্সটো কনভাৰ্জ কৰে আৰু ৰেটিনাত ইয়াৰ ইমেজটো ফৰ্ম কৰে সো এটোৱে ইয়াত ইমেজটো ফৰ্ম হৈছে ইমেজটো যত ফৰ্ম হৈছে তাত আমাৰ স্ক্ৰিনটো আছে আৰু ইমেজটো অবজেক্টটো যোনফালে আছে ইমেজটো হেফালে ফৰ্ম হৈছে তো আমাৰ ফাইনাল ইমেজটো কি হৈ গল ৰিয়েল ইমেজ হৈ গল ঠিক আছে গতিকে এটো লাইটৰ আমাৰ যেটো কনসেপ্ট লাইটৰ পোহৰৰ প্ৰতিফলন বা প্ৰতিহৰণৰ যেটো কনসেপ্ট হেতু মানি চলিছে কোনো কন্ট্ৰাডিক্ট কৰা নাই জাস্ট ইয়াত আমাৰ ৰিজনটো এনেকুৱা হ'ব যে এই অবজেক্টটো এটা এই ইমেজটো যেটো হ'ব যে এটা সোর্সৰ পৰা যদি লাইট ৰেজবোৰ ডাইভাৰ্জিং হয় তো তাৰ কাৰণে যেটো ইমেজ ফৰ্ম হ'ব এটো এটা ভাৰ্চুৱেল ইমেজ হ'ব আৰু এই ভাৰ্চুৱেল ইমেজটোৱে আমাৰ হিউম্যান আইৰ কাৰণে এটা ভাৰ্চুৱেল অবজেক্ট হিচাপে বিহেভ কৰিব যাৰ এটা ৰিয়েল ইমেজ ফৰ্ম হ'ব আমাৰ ৰেটিনাৰ স্ক্ৰিনত গতিকে এটো লাইটৰ কোনো কন্ট্ৰাডিকশন কৰা নাই এটো এটা ৰিয়েল ইমেজ হয় তার উপৰিও আমি যে মিৰৰটো থৈছো মিৰৰৰ এটো সাইডে স্ক্ৰিন আছে জানো গতিকে তো আমি স্ক্ৰিন নাই ইয়াত যেহেতু মিৰৰৰ উল্টা সাইডে ইয়াত স্ক্ৰিন নাই গতিকে ইয়াত আমি দেখা ইয়াত স্ক্ৰিনৰ কথা কোনো নাই স্ক্ৰিনটো আমাৰ ইয়াতে আছে গতিকে ইমেজটো স্ক্ৰিনতে ফৰ্ম হৈছে ঠিক আছে গতিকে তাৰ ৰিজনটো এটো হ'ব এনসিআরটিৰ কোৱেশ্চন হয় মানে ডিটেইল মানে প্ৰপাৰ যেটো লাইন কি মানে লিখিব লাগিব এক্সামত লাইন লিখিব লগা লাইন কেটা তোমালোকে সলিউশনত পিডিএফত পাই যাবা হৈ যায়
তাৰ পিছত আমাক এটা কোৱেশ্চন দিছে ইফ FO is 1 cm ঠিক আছে তোমালোকে কোৱেশ্চনটো মই গোটেইখিনি কৰি দিয়া নাই তোমালোকে কোৱেশ্চনটো আবার হেৰি কৰিবা নিজে কোৱেশ্চনখিনি লিখি লবা ইয়াত আমাৰ কি কৈছে ইফ FO equal to 1 cm FE equal to 2 cm and L equal to 20 cm respectively আমাৰ এটো কে নম্বৰ কোৱেশ্চন ই নম্বৰ আগৰটো যেটো আমি ডিসকাস কৰিছো তো ডি নম্বৰ 2 ডি নম্বৰ কোৱেশ্চন তো ই নম্বৰ কোৱেশ্চন তো হল FO আমাক দিয়া আছে FO ৰ ভ্যালু দিয়া আছে 1 cm FE ৰ ভ্যালু দিয়া আছে 2 cm L ৰ ভ্যালু দিয়া আছে 20 cm তো ইয়াত আমাক ম্যাগনিফিকেশন find calculate the total magnification of the microscope ঠিক আছে তো মাইক্ৰোস্কোপৰ total magnification আমাক ইয়াত ক্যালকুলেট কৰিব কৈছে এটা তোমালোকক যেহেতু magnification ক্যালকুলেট কৰিব কৈছে ইয়াত কেন এটো এটা কেনেকুৱা ধৰণৰ মাইক্ৰোস্কোপ হ'ব পাৰে ঠিক আছে FO দিয়া আছে FE দিয়া আছে আৰু L দিয়া আছে ঠিক আছে তো মাইক্ৰোস্কোপ আমি দুই ধৰণৰ পঢ়িছো এটা হল সিম্পল মাইক্ৰোস্কোপ এটা হল কম্পাউণ্ড মাইক্ৰোস্কোপ সিম্পল মাইক্ৰোস্কোপত এটা লেন্স থাকে কম্পাউণ্ড মাইক্ৰোস্কোপত দুটা লেন্স থাকে যেহেতু ইয়াত আমাৰ দুটা লেন্সৰ কথা কৈছে গতিকে এটো আমাৰ কি হ'ব কম্পাউণ্ড মাইক্ৰোস্কোপ ঠিক আছে দে কম্পাউণ্ড মাইক্ৰোস্কোপৰ ম্যাগনিফিকেশনৰ L থকা এটা ফৰ্মুলা আছে যে ম্যাগনিফিকেশন ইজ ইকুয়াল টু -L বাই FO 1 plus D by FE ঠিক আছে তো এই ফর্মুলা যেটো আছে এই ফর্মুলাটো পুট কৰি দিলে তোমালোকে D ৰ ভ্যালু জানা D ৰ ভ্যালু কিমান হয় 25 cm D হল লিস্ট মিনিমাম ডিসটেন্স অফ ডিস্টিংক্ট ভিজন তো এটোৰ ভ্যালু হ'ব 25 cm এই ভ্যালু কিটা পুট কৰিলে তোমালোকে ম্যাগনিফিকেশনৰ ভ্যালু পাই যাবা ঠিক আছে সো এটো হৈ গল আমাৰ ম্যাগনিফিকেশন তো এটো ফর্মুলাত কৰিলে আনসাৰটো পাবা হ'ব ওকে তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো কি দিছে obtain the binding energy in MeV in nitrogen molecule তো নাইট্ৰজেন মলিকুল এটাৰ কাৰণে বাইন্ডিং এনাৰ্জি বা বন্ধন শক্তি ক্যালকুলেট কৰিব গৈছে তাৰ কাৰণে আমাক ডাটা দিয়া আছে মাস অফ নাইট্ৰজেন 714 আমাক দিয়া আছে 14.00307 U মানে AM U ঠিক আছে হাইড্রোজেন এটাৰ মাস দিয়া আছে 1.00725 U তাৰপিছত মাস অফ নাইট্ৰজেন দিয়া আছে আমাক 1.0086665 U আৰু দিয়া আছে 1 U equal to 931.5 MeV per C square ঠিক আছে গতিকে আমাক ইয়াত উলাব কি দিছে বাইন্ডিং এনাৰ্জি ঠিক আছে তো বাইন্ডিং এনাৰ্জিৰ কাৰণে ফৰ্মুলাটো হল যেহেতু বাইন্ডিং এনাৰ্জি উলাব লাগে বাইন্ডিং এনাৰ্জি ইজ ইকুয়াল টু ডেল্টা M ইনটু C স্কয়ার ঠিক আছে সো ডেল্টা M ইনটু C স্কয়ার যদি কৰো ডেল্টা M তো এই বুজাই আছে বন্ধন ঘাটি বা মাস ডিফেক্ট ইনটু C স্কয়ার সো ডেল্টা M ৰ ভ্যালু আমি ক্যালকুলেট কৰিব পাৰিলে আমি বাইন্ডিং এনাৰ্জি ক্যালকুলেট কৰিব পাৰিম সো ডেল্টা M ৰ ভ্যালু আমি কি জানো ফৰ্মুলা এটা আছে ডেল্টা M ৰ ভ্যালু যে Z ইনটু মাস অফ proton plus A minus Z into mass of neutron minus mass of the total mass of the atom তার মানে ইয়াত আমি মাস টু নাইট্রোজেনৰ total mass মানে নাইট্রোজেনৰ total mass যেটো আমাক দিছে 14.00307 U এটা protonৰ mass এটো হাইড্ৰোজেন মানে protonৰ mass এটা নিউট্ৰনৰ mass এটো আৰু 1 U ৰ কথা আমাক দিছে হৈছে এতিয়া চোৱা এতিয়া Z into M এতিয়া নাইট্ৰজেন যেহেতু কৈছে নাইট্ৰজেনত Z মানে কি বুজায় নাম্বাৰ অফ protons আৰু A বুজায় mass number Z টো বুজায় atomic number আৰু A বুজায় mass number তাৰ মানে ওপৰটো বুজায় A তলৰটো এটো যেটো বুজায় এটো হেতু হল Z তো Z is equal to আমাৰ ইয়াত আছে 7 আৰু A equal to হৈ যাব 14 ঠিক আছে তো ইয়াত Z ৰ জায়গাত তোমালোকে বহাবা 7 mass of protonৰ জায়গাত এটো হ'ব হাইড্ৰোজেনৰ mass okay plus A minus Z তাৰ মানে 14 minus 7 again 7 এ হ'ব mass of neutron আমাক দিয়া আছে minus total mass of the atom সেই mass টো যেটো আমাৰ নাইট্ৰজেনৰ কথা নাইট্ৰজেনৰ mass এটো তো গটেকেটা বহাবা ভ্যালু আহিব ভ্যালুটো ইউজ কৰিলা ভ্যালুটো ইউজ কৰি সেই ভ্যালুটো যিমান লব ইয়াত লিখি দিলা বাইন্ডিং এনাৰ্জি এটো হল
ইমান c স্কয়ার ঠিক আছে এটা বাইন্ডিং এনার্জি জিমান c স্কয়ারে হক 1 যদি সাপোজ জিমান c স্কয়ার হক ইমান c স্কয়ার যদি ওলাইছে তাক যেহেতু আমি এনার্জি লে কনভার্ট কৰিব লাগিব MeV ত গতিকে জিমান ওলাব তাৰ লগত এটো মাল্টিপ্লাই কৰি দিবা 931.5 MeV * c স্কয়ার ওকে তো এটো কৰি যাৰ পাছত আমাৰ বাইন্ডিং এনাৰ্জি ওলাই ডেল্টা m ওলাই তাৰ লগত c স্কয়ার কৰিলে এটো c স্কয়ার কেনসেল যাব সো বাইন্ডিং এনাৰ্জি জিমান ওলাব ইনটু 931.5 কৰি দিলে আমাৰ আনসাৰটো আহি যাব ঠিক আছে গতিকে তো তোমালোকে কৰিবা সলিউশন লাগিলে pdf ত আছে সলিউশনটো চাই লব পাৰিবা ঠিক আছে তাৰপিছত আমাৰ h নম্বৰ এটো কে নম্বৰ কোৱেশ্চন আছিল g নম্বৰ হা তাৰপিছত আমাৰ h নম্বৰ কোৱেশ্চনটো কি কৈছে when silicon is doped with b মানে boron what will be the type of resulting semiconductor will it possess overall charge neutrality তো এটো overall charge neutrality মানে থাকিব নাই নিউট্রাল থাকিব নাই এটমটোৰ কথা যেটো আমি আগতে ডিসকাস কৰিছো এতিয়া কৈছে সিলিকন এটা বোরনেদি ডপ কৰিছে সিলিকনক বোরনেদি ডপ কৰিছে বোরন হল ট্রাইভ্যালেন্ট ইম্পিউরিটি এটম ঠিক আছে ত্রিযোজি অশুদ্ধি পৰমাণু এতিয়া যেতিয়া সিলিকনক আমি ত্রিযোজি ডপ কৰো তেতিয়া তাৰ পৰা আমি কেনেকুৱা ধৰণৰ অৰ্ধ পৰিবাহী বা প্ৰি প্ৰকাৰৰ অৰ্ধ পৰিবাহী p type semiconductor আমি পাম resulting semiconductor will be of p type semiconductor ঠিক আছে তাৰপিছত will it possess overall charge neutrality আৰু এটোৱে overall charge neutrality থাকিব না গনে এগুতে হেৰিটো আমাৰ কি হ'ব overall electrically neutral charge neutrality ঠিক আছে তাৰপিছত ইয়াত আমাৰ কোৱেশ্চন এটা আছে যেটো কোৱেশ্চন তোমালোকৰ এনসিআৰটি এজ ইট ইজ উঠাই দিছে তো তাত কোৱেশ্চনটো আমাৰ কি কৈছে why infrared waves are sometimes referred as heat wave infrared waves burok heat waves বুলি কিয় কোৱা হয় তো ইয়াত আমাৰ এনসিআরটি যদি তোমালোকে ইনফ্রারেড ওয়েভস বুলি ওয়েভস তো সোৱা তাতে তোমালোকে চাবা যে ইনফ্রারেড ওয়েভস যেতিয়া কোনবা এটা জায়গাত বা কোনবা এটা ৰিজনত বা কোনবা এটা বস্তুত ইনসিডেন্ট হয় তাৰ সাৰাউন্ডিংছত বা তাৰ ভিতৰত থকা যিবোৰ ওয়াটাৰ মলিকুলস বোৰ আছে ওয়াটাৰ মলিকুলস বোৰে ইনফ্রারেড ওয়েভস বোৰ কি কৰে এবজর্ব কৰাৰ লগে লগে সেই ওয়াটাৰ মলিকুলস বোৰৰ এনাৰ্জিটো বাঢ়ি গল এনাৰ্জি বাঢ়াৰ লগে লগে হেতৰ কাইনেটিক এনাৰ্জি বাঢ়িলে যেতিয়া ভাইব্ৰেট কৰা ষ্টাৰ্ট কৰে যেতিয়াই ভাইব্ৰেট কৰা ষ্টাৰ্ট কৰে তাৰ পৰা হিট প্ৰডিউস হয় হিট প্ৰডিউস হোৱাৰ লগে লগে সেই মলিকুলস কিটাৰো টেম্পাৰেচাৰ বাঢ়ে আৰু তাৰ সাৰাউন্ডিং হসৰ টেম্পাৰেচাৰ ইনক্রিজ হৈ যায় সেই কাৰণে ইনফ্রারেড ওয়েভস বোৰ কি বুলি কোৱা হয় হিট ওয়েভস তোমালোকৰ যেটো ইনফ্রারেড ওয়েভস আছে তাৰে এটা সেকেন্ড লাইনটোতে আছে সাকে এই স্টেটমেন্টটো ঠিক আছে ইনফ্রারেড ওয়েভস আর কল্ড হিট ওয়েভস ঠিক আছে তাৰপিছত এটা নিউমেৰিকেল আছে সেই নিউমেৰিকেলটো আমি এবাৰ চাই লও ৰবা ঠিক আছে লিখি পেলাই চাও ওকে তো তাৰপিছত আমাৰ ইয়াত কোৱেশ্চনটো কি কৈছে সব মই গোটেই কোৱেশ্চনটো লিখা নাই কোৱেশ্চনটো এটো কৈছে prove that I max by I min equal to r plus 1 by r minus 1 whole square so r equal to a1 by a2 I max I min কি বুঝাইছে intensity maximum intensity and minimum intensity in case of interference of light the light or পোহৰৰ যেটো সমাৰোপণ হয় পোহৰৰ সমাৰোপণত সৰ্বোচ্চ প্ৰাবল্য আৰু সৰ্বনিম্ন প্ৰাবল্য I max I min হেতু বুঝাইছে A1 A2 হল হে পোহৰ যে সমাৰোপিত পোহৰ তৰংগ দুটাৰ বিস্তাৰ ঠিক আছে এমপ্লিটিউড অফ দ্য টু ইন্টারফেরিং লাইটস যে দুটা লাইটৰ ইন্টারফারেন্স হৈছে হে লাইট দুটাৰ এমপ্লিটিউড আর হল হে A1 by A2 রেশিও গতিকে আমাৰ তাতে এটা ফৰ্মুলা আছে ইন্টেন্সিটি ইজ প্ৰপৰ্শনাল টু এমপ্লিটিউড স্কয়ার গতিকে ইন্টেন্সিটি ইকুয়াল টু k ইনটু এমপ্লিটিউড স্কয়ার where k is a constant এটো হৈ যাব এতিয়া ম্যাক্সিমাম এমপ্লিটিউড কিমান হয় a max কিমান হয় আমাৰ a1 plus a2 যে ইন্টারফারেন্সত ম্যাক্সিমাম এমপ্লিটিউড তো কিমান হয় ডাইরেক্ট দুটা যোগ হৈ যায় a1 plus a2 আৰু মিনিমাম এমপ্লিটিউডৰ যেতিয়া হয় তেতিয়া ভ্যালুটো কিমান হয় a1 minus a2 ঠিক আছে গতিকে আমি যদি এই ফৰ্মুলাটো ইউজ কৰো তাৰ পৰা আমি পাম i max কিমান হ'ব k into a1 plus a2 whole square amplitude square আৰু I minor value to কিমান আহিব minimum intensity হ'ব k into a1 minus a2 whole square এতিয়া এই দুটাৰ যদি মই ৰেশিও লৈ লম তেমক যেটো ওলাব আছে therefore I max by I min যদি আমি লও কিমান হ'ব k into a1 plus a2 whole square k into a1 minus a2 whole square তো ইয়াত k cancel যাব
গ'ল তাৰ পিছত কি চোৱা সো ইয়াত a1 বাই a2 আছে না তো ইয়াতো আমি a1 বাই a2 আনিব লাগিব ঠিক আছে তো বস্তুটো কেনেকুৱা চোৱা a1 plus a2 যেহেতু আছে এটো আমি মানে মই কৰি দেখাই আছো বাট এক্সামত না লাগে তো a1 into a2 by a2 কৰিলো plus a2 মই লিখি দিলো গতিকে এই দুইটাৰ পৰা এতিয়া মই যদি a2 কমন ল কিমান আহিব ইয়াত a1 by a2 plus 1 হৈ যায় সেই বস্তুটো কৰি দেখাবন ডাইৰেক্ট তো ইয়াৰ পৰা যদি মই a2 কমন লৈ লো বাহিৰত লৈ আহো a2 স্কয়াৰ হৈ বাহিৰত আহিব ইয়াত থাকিব a1 by a2 plus 1 স্কয়াৰ এটো কমন লৈছো বাহিৰত আহিব যেহেতু স্কয়াৰ আছে গতিকে এটো যদি বাহিৰত আহিব স্কয়াৰ হৈ বাহিৰত আহিব ইয়াৰ পৰা যদি মই এটো কমন ল তো a2 স্কয়াৰ হৈ বাহিৰত আহিব এফালে হৈ গল a1 by a2 plus minus 1 whole square ঠিক আছে গতিকে a2 স্কয়াৰ ক্যান্সেল গল যেহেতু আমাক দিয়া আছে কোৱেশ্চনত a1 by a2 ৰ ভ্যালু কিমান লিখিব পাৰিম আমি r গতিকে এটো হৈ গল r plus 1 whole square তলত হৈ যাব r minus 1 whole square গতিকে দুইটাকে একেলগে লিখিলে হৈ যাব r plus 1 by r minus 1 whole square ওকে তো আমাৰ এটো কোৱেশ্চনটো হৈ গল তাৰপিছত i নম্বৰ কোৱেশ্চনটো যি কৈছে i নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে চোৱা এটা নিউমেৰিকেল দিয়া আছে সেই নিউমেৰিকেল কোৱেশ্চনটো আমাক কি কৈছে যে ইলেক্ট্ৰিক ফিল্ড the imagine the electric field E equal to 20 I cap plus 30 j cap newton per coulomb in space ঠিক আছে in space তো the potential at the origin is 0 origin মানে মূল বিন্দুত potential 0 কৈছে তাৰপিছত কোৱেশ্চন তো হল find the potential at the point 2,2 meter তাৰ মানে x ৰ ভ্যালু 2 আৰু y ৰ ভ্যালু 2 সেই পইণ্টত potential ক্যালকুলেট কৰিব কৈছে আমাক ঠিক আছে সো তাৰ কাৰণে আমি এই মাত অলপ আগত আমি এটা মানে 2 মাৰ্কছৰ যেটো ফাৰ্স্ট কোৱেশ্চনটো কৰিছিলো 2 মাৰ্কছৰ ফাৰ্স্ট কোৱেশ্চনত আমি যেটো ফৰ্মুলাটো ইউজ কৰিছিলো E equal to minus dv by dr sorry E equal to minus dv by dr যেটো ফৰ্মুলাটো ইউজ কৰিছিলো সেই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিম ঠিক আছে E equal to minus dv by dr গতিকে dv equal to কিমান minus e into dr ঠিক আছে এতিয়া তুমি যদি সোয়া dr ৰ ভ্যালু r ৰ ভ্যালুটো কিমান হ'ব আমি ডট প্ৰডাক্টটো কৰিব পাৰো ডট প্ৰডাক্ট নকৰি সিম্পল চাও পাৰো যে আমি ইলেক্ট্ৰিক ফিল্ডটো x এক্সিস আৰু y এক্সিসত আছে গতিকে পটেনশিয়াল আমি x এক্সিস y এক্সিস দুইটাতে পাম সো এই ফৰ্মুলাটো যদি আমি x এক্সিস y এক্সিস দুইটাৰ কাৰণে লিখো তো dv in the x axis কিমান দেব minus ex into dx ঠিক আছে তেনেকুৱাকে potential difference in the y axis যদি আমি চাও minus e into ey into dy ঠিক আছে এটা ex ৰ ভ্যালু আমাক কিমান আছে 20i দিয়া আছে 20i দিছে i টো নিলিখো আমি লিখিম 20 আৰু dx তো এটো d নিলিখি আমি ইয়াত ডেল্টা ইউজ কৰিব পাৰো ডেল্টা ডেল্টা বুজাইছে চেঞ্জ গতিকে আমি ইয়াত ফৰ্মুলাটো ডেল্টা হিচাপে লিখিব পাৰো হয় যে ডেল্টা এই ডেল্টা সোয়া পইণ্টটো আমাক দিছে x ৰ ভ্যালু 2 দিছে y ৰ ভ্যালু দিছে 2 আৰু আমি উইথ ৰেসপেক্ট টু কোনটো পইণ্টলৈকে ওলাব লাগিব অৰিজিন গতিকে আমাৰ কিমান হ'ব x ৰ ফাইনাল ভ্যালু 2 আৰু ইনিশিয়াল ভ্যালু অৰিজিন হয়তো 0 হ'ব তো 2 - 0 2 এটো গল -40 তার মানে x ডাইরেকশনত যেটো পটেনশিয়ালৰ ভ্যালু কিমান হল 40 তেনেকুৱাকে y ডাইরেকশনত যদি আমি চাও মাইনাস y ডাইরেকশনত ভ্যালু কিমান আছে 30 আৰু ইয়াতো চেঞ্জ কিমান হ'ব 2 - 0 সো ফাইনাল ভ্যালু মানে y এর ভ্যালু 2 ওর পৰা অৰিজিনৰ পৰা গতিকে -60 গতিকে টোটাল পটেনশিয়ালৰ ভ্যালু যদি আমি ক্যালকুলেট কৰো পটেনশিয়াল x ডাইরেকশনত প্লাস পটেনশিয়াল y ডাইরেকশন ডাইরেক্ট এড কৰিব পাৰো কাৰণ পটেনশিয়াল কি হয় এটা স্কেলাৰ কোয়ান্টিটি তো ডাইরেক্ট এড কৰিব পাৰো -30 -40 -60 তো এটো কিমান হ'ব -100 ভোল্ট এতিয়া তোমালোকে কব পাৰা যেহেতু আমাক পটেনশিয়াল ওলাব দিছে আমি পটেনশিয়াল ডিফারেন্স কি ওলাইছো ঠিক আছে আমি পটেনশিয়াল ডিফারেন্স ওলাইছো তো পটেনশিয়াল ওলাব দিছে অৰিজিনত পটেনশিয়াল আমাক কিমান কৈছে 0 তো অৰিজিনত পটেনশিয়াল 0 আৰু যেটো আমাৰ এই পইণ্টটো আছে এই পইণ্টত পটেনশিয়াল আমাৰ কিমান 100 ভোল্ট
তাৰ মানে দুইটাৰ মাজৰ ডিফাৰেন্স কিমান 100 ভোল্ট যেটো অৰিজিনত 0 আৰু ডিফাৰেন্সটো 100 তাৰ মানে সেই পাৰ্টিকুলাৰ পইণ্টটো যেটো পইণ্টত পটেনশিয়াল কি হ'ব এইটো হ'ব -100 ভোল্ট কিহৰ কাৰণে কাৰণ অৰিজিনত পটেনশিয়াল কিমান 0 হৈ আছে ওকে সো আমাৰ 2 মাৰ্কছৰ কোৱেশ্চন খিনি হল আৰু বাকি 3 মাৰ্কছৰ কোৱেশ্চন বা যিখিনি আছে এটো আমি সেকেন্ড ইয়াৰ নেক্সট পাৰ্টত নেক্সট ভিডিওটোত কৰিম ঠিক আছে কাইলে মেবি কাইলে আহিব নহলে পৰহি আহি যাব অলপ মানে কথা পাতিব পাৰা না অলপ ঠিক হৈছে সো হয়তো মই হ'ব তোমালোকে যিখিনি পালো মানে আমি পঢ়িলো এই ভিডিওখিনিৰ পৰা বহুতখিনি উপকৃত হবা নেক্সট ভিডিওত আমি ইয়াৰ গোটেইখিনি কোৱেশ্চনটো কৰিম তাৰ লগত আৰু কিছুমান কোৱেশ্চনো কৰিম ঠিক আছে প্ৰিভিয়াস ইয়াৰৰ কিছুমান কোৱেশ্চন কৰিম নিউমেৰিকেল কোৱেশ্চন যিবোৰ আছে নিউমেৰিকেল কোৱেশ্চনবোৰ কৰিম কনসেপচুৱেল কোৱেশ্চনো কৰিম সো ধুনিয়াকে চাই থাকা আমি আকৌ লগ পাম ধুনিয়াকে আৰু সবকে জনাবা সাপোৰ্ট কৰিবা আমাক ঠিক আছে আকৌ লগ পাম বাই বাই